সহজ কৰা যিটো যিজন ছাত্ৰ ছাত্ৰীয়ে কমনৰ পৰা LP স্কুলত অসমীয়া মাধ্যমত পঢ়ি আছে, তেওঁক অৰ্থাৎ ষষ্ঠ শ্ৰেণীত ইংৰাজী মাধ্যমত তেওঁক গণিতৰ বিষয়ত পঢ়িবলৈ যদি কোৱা হৈছে, এটা হঠকাৰী সিদ্ধান্ত। এই সিদ্ধান্তত সদসম ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰি আছে আৰু বিৰোধিতা কৰি যাব। আৰু আমি ছাত্ৰ সন্থাই কোৱা নাই, বিভিন্ন জ্ঞানী গুণীয়ে বিৰোধিতা কৰিছে। অসমৰ যিমান শিক্ষক সংগঠন আছে সকলোৱে ইয়াৰ বিৰোধিতা কৰিছে। কাৰণ কিয়, এটা হঠকাৰী সিদ্ধান্ত। তেওঁ এজন ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমত পঢ়ি আছে, পঢ়ি আহি ষষ্ঠ শ্ৰেণী পাইছে। ষষ্ঠ শ্ৰেণী পোৱাৰ লগে লগে তেওঁক কৈছে যে তুমি গণিত আৰু ইংৰাজীটো ইংৰাজী মাধ্যমত অধ্যয়ন কৰা। তেওঁ কাৰণে এটা কেনেধৰণৰ এটা খেলি মেলি, কেনেধৰণৰ এটা কষ্টকৰ এটা যিটো জোৰ জুলুমকৈ জাপি দিলে তেওঁ অবান্তৰ হৈছে। আৰু সেই কথাটো আমি বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগত আমি কথা পাতিছোঁ, বিভিন্ন শিক্ষকৰ লগত যোৱা 28 মে'ত আমাৰ অসমত থকা শিক্ষকসকলৰ লগত কথা পাতিছোঁ। সকলোৱে মত পোষণ কৰিছে এইটো এটা হঠকাৰী সিদ্ধান্ত। আৰু সেইকাৰণে আমি সদসম ছাত্ৰ সন্থাই এলানি ধাৰাবাহিক প্ৰতিবাদৰ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। সেই এলানি ধাৰাবাহিক এমাহ যোৱাৰ কাৰ্যসূচীৰ প্ৰতিবাদৰ অংশ হিচাপে আজি পুনৰ সদসম ছাত্ৰ সন্থাৰ সমগ্ৰ অসমতে প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই ৰাতিপুৱা 6 বজাৰ পৰা আবেলি 4 বজালৈ 10 ঘণ্টীয়া অনশন কাৰ্যসূচী যাতে এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে, অনশন কৰিছে। আৰু চৰকাৰক স্পষ্টভাৱে আমি সকীয়াই দিব বিচাৰিছোঁ, দাবী জনাইছোঁ যে আপোনালোকৰ এই মাতৃভাষা ধ্বংস কৰাৰ যিটো ষড়যন্ত্ৰ, যিটো পৰিকল্পিত ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ আপোনালোকে বন্ধ কৰক। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি নেখেলিব। আৰু অসমত অসমীয়া মাতৃভাষাসমূহৰ মাধ্যমসমূহ, অসমৰ মাতৃভাষা মাধ্যমৰ যিবোৰ শিক্ষানুষ্ঠান আছে, অসমীয়া, বড়ো, অন্য মাতৃভাষাৰ যি শিক্ষানুষ্ঠান আছে, ভাষা আছে, এইবোৰৰ জয়যাত্ৰা অব্যাহত থকাৰ কাৰণে আপোনালোকে পৰিকল্পিতভাৱে ইয়াক আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰক। ইয়াক ধ্বংস আপোনালোকে নকৰিব। গতিকে আমি ভাবোঁ অসমত ছাত্ৰ ছাত্ৰীসকলে অসমীয়া ভাষাত বা অন্য মাতৃভাষাত যদি অধ্যয়ন কৰাৰ সুযোগ নাপায়, আমাৰ চৰকাৰলৈ প্ৰশ্ন, শিক্ষামন্ত্ৰীগৰাকীলৈ আমাৰ প্ৰশ্ন, তেন্তে সেইজন ছাত্ৰ ছাত্ৰীয়ে ক'ত তেওঁলোকে নিজৰ মাতৃভাষাত গ্ৰহণ কৰিব। অসমৰ ছাত্ৰ ছাত্ৰীয়ে অসমত যদি অসমীয়া ভাষাত, অসমীয়া মাধ্যমত যদি অধ্যয়ন কৰাৰ সুযোগ নাপায়, অসমত যদি বড়ো ভাষাৰ মাধ্যমত যদি ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰাৰ সুযোগ নাপায়, বা অন্য যি মাতৃভাষা আছে সেই মাতৃভাষা যদি অধ্যয়ন কৰাৰ সুযোগ নাপায়, তেতিয়া অসমৰ ছাত্ৰ ছাত্ৰীসকলে ক'ত বিহাৰত নে বম্বেত নে মহাৰাষ্ট্ৰত নে পুনেত অধ্যয়ন কৰাৰ সুযোগ পাব নেকি? হ'ব নেকি? নহয়। গতিকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত নিজৰ ৰাজ্যসমূহে নিজৰ মাতৃভাষাৰ ওপৰত উন্নয়নৰ কাৰণে যেনেধৰণৰ চিন্তা চৰ্চা কৰিছে, সেই ধৰণৰ চিন্তা চৰ্চা অসম চৰকাৰেও কৰক। অসমত যদি অসমীয়া ভাষাৰ অস্তিত্ব নাথাকে, অসমত যদি অসমৰ বিভিন্ন মাতৃভাষাসমূহৰ অস্তিত্ব নাথাকে, ক'ত অস্তিত্ব থাকিব? আমি সেই প্ৰশ্ন কৰিছোঁ।